বস্তু এইবিলাক বেন পাৰ্টিত বজায়, এইবিলাক হ'বলৈ নিদিব। মহান গুৰুসকলে, আমাৰ মহাপুৰুষসকলে এই যে সংস্কৃতিবোৰ সৃষ্টি কৰিছিল, ওজাপালিৰ ভাওনা, নাটক, অংকীয়া নাট, নাগানাম, থিয়নাম, দিহানাম, আইনাম, জোনানাম, এইবোৰক এইকাৰণেই প্ৰচাৰ কৰিছিল, সৃষ্টি কৰিছিল, ধৰ্মৰ জৰিয়তে যেন সমাজখন এটা সুন্দৰভাৱে পৰিচালনা হয় আৰু সমাজখনত এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি হয়। গতিকে বহুত বেছি দীঘলীয়া ভাষণ নিদিওঁ, আচলতে আৱেগিক হৈ গৈছোঁ। আচলতে জয়ন্ত মল্ল ডাঙৰীয়াক এটি উষ্ম হাত চাপৰেৰে আদৰণি জনাবলৈ বিচাৰিছোঁ। আশা কৰিছোঁ অসম চৰকাৰে আজি নলবাৰী জিলাৰ জৰিয়তে যিটো এটা ৰাস্তা আমাক দুৱাৰ মুকলি কৰি দিলে, অনাগত দিনত সদৌ অসম বিভিন্ন জিলাক সামৰি নাগানামৰ সমূহ শিল্পীক সামৰি এটি বৃহৎ অনুষ্ঠান যেন তেখেতসকলে আমাক অনুষ্ঠিত কৰাত সহায় কৰে আৰু আমাৰ এই সংস্কৃতিত যেন বিশ্ব দৰবাৰে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। বহুত বেছি দীঘলীয়া ভাষণ দিলোঁ, অজানিকৃত ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ। জয়তু নাগানাম সংঘ। অনুগ্ৰহ কৰি